ৰাষ্ট্ৰীয় এলিট মহিলা বক্সিং চেম্পিয়নশ্বিপ লাভলিনা অংকুচিতাৰ সোণ জয় গীতিমণিৰ ৰূপ দখল আৰতি আৰু ভূপালীৰ ব্ৰঞ্জ লাভ টকিঅ' অলিম্পিকৰ পদকজয়ী লাভলিনা বৰগোহাঁইৰ লগতে পূৰ্বৰ বিশ্ব যুৱ চেম্পিয়ন অংকুচিতা বড়োৱে তেলেংগানাত অনুষ্ঠিত ৰাষ্ট্ৰীয় এলিট মহিলা বক্সিং প্ৰতিযোগিতাত প্ৰত্যাশিতভাৱে সোণৰ পদক জয় কৰিবলৈ সক্ষম হৈছে। ইয়াৰ বিপৰীতে অসমৰে গীতিমণি গগৈয়ে ফাইনেলত পৰাস্ত হৈ ৰূপ অৰ্জন কৰিছে। ভাৰতীয় বক্সিং ফেডাৰেশ্যন আৰু তেলেংগানাৰ ক্ৰীড়া প্ৰাধিকৰণৰ তত্বাৱধানত তথা তেলেংগানা বক্সিং ফেডাৰেশ্যনৰ উদ্যোগত আয়োজিত প্ৰতিযোগিতাৰ মঙলবাৰে অনুষ্ঠিত ফাইনেলত অসমৰ প্ৰথম ক্ৰীড়াবিদ ৰূপে খেল ৰত্নৰে সন্মানিত লাভলিনাই ৭৫ কেজি শাখাত ৰেলৱেৰ লাচু যাদৱৰ বিৰুদ্ধে ৱাক অভাৰ কৰে। আনহাতে ৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণ জয়ৰ হেট্ৰিক অৰ্জনেৰে অসমক গৌৰৱান্বিত কৰা অংকুচিতাই ৬৫ কেজি শাখাত ৰেলৱেৰ শশীক ৩-২ৰ ব্যৱধানত হৰুৱায়। উল্লেখ্য যে চলিত বৰ্ষৰ আৰম্ভণিতে উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণ লাভ কৰা লাভলিনা অংকুচিতাই ৪ মাহ বিৰতিৰ পাছত পুনৰ বক্সিং ৰিঙলৈ প্ৰত্যাৱৰ্তন কৰি ৰাষ্ট্ৰীয় স্তৰত নিজৰ অপ্ৰতিৰোধ জয়যাত্ৰা অব্যাহত ৰাখিলে। অৱশ্যে এই প্ৰতিযোগিতাত উভয় বক্সাৰে অসমৰ পৰিৱৰ্তে টপছ দলৰ হৈ অংশ লৈছিল। ইফালে ৭০ কেজি শাখাত ছাইক প্ৰতিনিধিত্ব কৰা আনগৰাকী অসম কন্যা গীতিমণিয়ে ফাইনেলত দিল্লীৰ শিৱানীৰ বিৰুদ্ধে ৫-০ৰ ব্যৱধানত পৰাজয় স্বীকাৰ কৰে। অৱশ্যে ফাইনেলত প্ৰৱেশ কৰাৰ সাফল্যৰে ৩ অসম কন্যাই আসন্ন পাটিয়ালাৰ ৰাষ্ট্ৰীয় শিবিৰলৈ যোগ্যতা অৰ্জন কৰিছে। উল্লেখ্য যে প্ৰতিযোগিতাত অসমৰ আৰতি দলে আৰু ভূপালী হাজৰিকায়ো ছাইক প্ৰতিনিধিত্ব কৰি অংশ লৈছিল, কিন্তু ফাইনেলত প্ৰৱেশ কৰাত ব্যৰ্থ হৈ ব্ৰঞ্জ লাভ কৰে। অসম বক্সিং সন্থাৰ সম্পাদক হেমন্ত কলিতাই আটাইকেইগৰাকী মহিলা বক্সাৰক সফলতাৰ বাবে শুভেচ্ছা জনোৱাৰ লগতে ৰাষ্ট্ৰীয় শিবিৰলৈ নিৰ্বাচিত হোৱা ৩গৰাকী বক্সাৰৰ এছিয়ান গেমছত খেলাৰ আশা ব্যক্ত কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। ২ বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 8876521098, ৱেবছাইট www.aipguwahati.in।